স্বাধীনতা সংগ্ৰামৰ সময়তে হওক বা বিভিন্ন সময়ত সহস্ৰ সংগ্ৰামৰ দৰে চিন্তা চৰ্চাটো জাতিটোৰ স্বাৰ্থত খিলঞ্জীয়া মানুহৰ স্বাৰ্থত নলবাৰী মানুহে সদায় থিয় দি আহিছে। আজি এই নলবাৰী মানুহৰ হিলদল ভাঙি ওলাই আহিছে এটা কাৰণতে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি শক্তিশালী কৰিব লাগে। যিজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত ইমান কম দিনৰ ভিতৰত অসমত 1,20,000 বিঘা মাটি বেদখলকাৰীৰ পৰা উচ্ছেদ কৰা হৈছে। আজিলৈকে অসম বা ভাৰতবৰ্ষৰ ইতিহাসত এনেকুৱা কোনো ঘটনা ঘটা নাই যে এজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত 1,20,000 বিঘা মাটি উচ্ছেদ কৰা হৈছে, বেদখলকাৰীৰ পৰা উচ্ছেদ কৰা হৈছে। আজি অসমত এনেকুৱা ঘটনা হৈছে যে আমাৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ প্ৰতি সংকট আহিছে। আজি অসমত এনেকুৱা বহুত মানুহ আছে যিসকলে কেতিয়াবা উন্নয়নৰ স্বাৰ্থত যদি নলবাৰী টাউনতে হওক গুৱাহাটীৰ মাজমজিয়াৰে স্থানীয় কাটে তেতিয়াহ'লে গছডালক সাৱটি ধৰি কান্দা কাটা কৰি এটা আৱেগ সৃষ্টি কৰাৰ চেষ্টা কৰে। কিন্তু সেইসকল মানুহে নাজানে যে বৰপেটা বাঘপুৰৰ পৰা যোৱা 12,000 মানুহে ৰাজ্যখিনি পাহাৰখন সম্পূৰ্ণ তহিলং কৰি দিছিল, এবাৰ এইবিলাক মানুহে মাতা নাছিল। আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত সেই গোটেই পাহাৰখন আজি আমাৰ বন মন্ত্ৰী ডাঙৰীয়া আছে, সেই ৰাজ্যখিনি পাহাৰ আমাৰ ৰিজাৰ্ভ ডাঙৰ ৰিজাৰ্ভ এখন সকলো কাটি তহিলং কৰি পেলাইছিল। সেই ঠাই আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুক্ত কৰিছে। আজি অসমত মহাপুৰুষ শংকৰদেৱৰ জন্মস্থান বৰদোৱাৰ দৰে সত্ৰৰ মাটিও আগ্ৰাসনকাৰী আজি দখল কৰিছিল, সেই মাটিও আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদ্ধাৰ কৰিছে। আজি অসমৰ মানুহে বিচাৰে যে আমাৰ এই খিলঞ্জীয়া মানুহৰ অস্তিত্ব সদায় থাকক। আমি খিলঞ্জীয়া মানুহৰ অস্তিত্ব বিচাৰো আৰু খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ কথা কওঁতে আজি অসমত কিছুমান এনেকুৱা নেতা ওলাইছে যিবিলাক নেতাই স্বাধীনতাৰ সময়ত যিবিলাক ছাদুল্লাহ ভাসানীয়ে কাম কৰিছিল সেই কামবিলাক কৰিবলৈ আহিছে। স্বাধীনতাৰ পিছত গোপীনাথ বৰদলৈ বিশ্বৰাম মেধিয়ে যেতিয়া এই আগ্ৰাসন কৰা জাতিটোক আগ্ৰাসন কৰা লোকসকলক উচ্ছেদ কৰিছিল তেতিয়া ছৈয়দ ছাদুল্লাহ ভাসানীয়ে ইয়াৰ বিপক্ষে থিয় দিছিল। আৰু আজি কংগ্ৰেছ দলৰ নেতা গৌৰৱ গগৈয়ে হওক বা ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে হওক বা বিভিন্ন ধৰণৰ বুদ্ধিজীৱী হৈ যিবিলাকে আজি মাত মাতিছে, তেওঁলোকে অসমত ছাদুল্লাহ আৰু ভাসানীৰ দৰে কাম কৰিছে, মুছলিম লীগৰ দৰে